जी देखुन आमार डकबका अंचलत 12 नং सिक एरिया पड़े এইটো আমি মিডিয়াৰ ফালৰ পৰা আহিছে বহুত ভাল লাগিছে কথাটো এইটো কথা ক'বলৈ গ'লে মানে আমাৰ ফ'ৰলেন পৰি গৈছে ফ'ৰলেন পোৱাটো আমি কেনে 33 ঘৰটো পৰি গৈছে কিছুমানটো ঘৰ ভাঙি গৈছে কিছুমানটো মাটি বাঢ়ি গৈছে এতিয়ালৈকে আমি এইটো ফ'ৰলেন কথাটো একদম খাক খবৰ নাই পইচা পাবনে নাই আৰু কৰিবনে নাই তাক একো খবৰ পোৱা নাই সেই গতিকে আমি মিডিয়াৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিছোঁ আহিছোঁ কথাটো ক'লোঁ আৰু ফাৰ্ষ্ট সাৰ্ভে সময় MP MLA কাউন্সিলৰ পৰা আহিছে হিন্তে কোৱা মতে আপোনালোকে চিন্তা কৰিব নালাগে এনেও মাটি দামটো টকাটো দিব চৰকাৰ পৰা এটো ফান আছে বুলি কৈ পেলাই আমাৰ ৰাজ্যটো ৰুখি আজিৰ পৰা 6 বছৰ মিছা লাগিছে এইটো লোকে আজিৰ পৰা একো খাক খবৰ নাই সেই কাৰণে কাউন্সিলৰ ফালৰ পৰা আমি অনুৰোধ কৰিছে এই ফ'ৰলেনৰ কথা যদি আমাক মাটি পইচা যদি দিয়াহেঁতেন আমি কোনো কথা নাই এটা এই পইচা নিদিয়াৰ কাৰণে আমি ৰখাই দিছোঁ কাম যদি কৰিব গ'লে পইচা আগত দিয়ক 3 জেনেৰেশ্যনটো পাব লাগে আমি চৰকাৰ পৰা যিটো পাওনি আছে এইটো পাব লাগে আৰু এটা কথা হ'ল মনত ৰাখিব লাগিব 33 ঘৰ ভিতৰত আনক যদি লিষ্ট থাকিলে এইটো লিষ্টটো আমি চৰকাৰে মানে চৰকাৰৰ লগত আমি বিচাৰ হ'ব এইটো আমাৰ পাব্লিকে এইটো কথা আমি বাৰে বাৰে মানে ৰিকুৱেষ্ট কৰি আছোঁ এই চৰকাৰবিলাক কি কৰে কি নকৰে আমিতো নাজানো আমাৰ মাটি গৈছে পইচা পাব লাগে 3 জেনেৰেশ্যন এইটো কথালৈহে আমি আজি মিডিয়া ফালৰ পৰা কথা মানে কৈছোঁ চবে মিডিয়া চোৱাৰ ৰাজে শুনাবিলাক মানে এইটো কথালৈ আমি প্ৰকাশ কৰিছোঁ এইটো ৰাস্তা যদি নবনায় আমি 33 ঘৰ মানুহখনটো মাটি এক টুকুৰাও মই দিব নোৱাৰোঁ পইচা দিয়াৰ পিছতহে এইটো ৰাস্তাটো ক্লিয়াৰ হ'ব এইটোৱে কৈছোঁ কথাটো এইটো ৰাস্তা ফ'ৰলেনটো আমাৰ ডকমকাৰ ভিতৰত 12 নং সিক পৰে এইটো ৰাস্তা যদি নবনায় চৰকাৰে ঘোষণা কৰি পেলাই আমাক ক্লিয়াৰ দিয়ক তেতিয়া আমি শান্তি পাম নহ'লে ক্লিয়াৰ নকৰিলে আমি শান্তি নাপাম আৰু ৰাস্তাও নিদিওঁ 33টা ঘৰ 4টা গাঁৱতে পৰে এইটো আমি ৰাজ্যটো সদায় আলোচনা পাতি আছোঁ কাউন্সিলৰ পৰা কেতিয়া আলোচনা দিব কেতিয়া দিব এইটো মানে আমি চাই আছোঁ হ'লেওতো আমি ৰখোঁতে এই আজিলৈ 6 বছৰ ৰানিং চলি আছে এইটো লৈহে মানে আমি এতিয়া মিডিয়া ফালৰ পৰা মাতিছোঁ প্ৰকাশ কৰিছোঁ কথাটো এইটোৱে আমি ক'বলৈ বিচাৰিছোঁ পইচা দিয়ক কাম কৰক চৰকাৰৰ পৰা ক্লিয়াৰ কৰি দিয়ক নবনাই বুলি কোৱা আমি ঘৰ পাইছোঁ মাটি পাইছোঁ এইটো নবনাই আগত ঘৰ ভাঙিলে এইটো আমি ক'ত থাকিম সেইটোকে চৰকাৰৰ পৰা অনুৰোধ কৰিছোঁ মানে আগতে কৰিব বিচাৰে আগতে টকা দিয়ক 3 জেনেৰেশ্যনটো দিব লাগিব তাৰপিছতহে আমি মাটি মানে যিমান পৰে 1 বিঘা হওক 2 বিঘা হওক এইটো আমি ক্লিয়াৰ পৰা দিম আৰু কোনো ইয়াৰ কথা নাই এইটো নিদিয়াৰ কাৰণেহে আমি এতিয়া মিডিয়াৰ লগতে কথা পতা নিচিনা হৈ গ'ল আৰু ফ'ৰলেন ৰাস্তাটো বনাম বুলি কৈছিলে এতিয়ালৈকে বনা নাই বনাবনে নবনাই এতিয়ালৈকে আমিতো মানে খবৰো ইমান মানে ভালকৈ পোৱা নাই ৰাস্তাটো বনাম কৈছিলে এতিয়ালৈকে বনা নাই ফ'ৰৱে ৰাস্তাটো বনাব যদি হ'লে সোনকালেকে বনাওক নহ'লে আমিতো পইচা বনাম বুলি কৈছিলে এতিয়ালৈকে বনা নাই বনাবি যদি হ'লে পইচাটো আগত দিয়ক আমাৰ মাটি আৰু ঘৰ বাৰী এইবিলাক কিবা পৰাকেইটা আমাৰতো মানে পইচা লাগিব আৰু মাটিও অকণ জেগাটো নাই আমি মানে ইয়াৰ পৰা যাবলৈও মানে বেলেগ জেগাত বিচাৰিব লাগিব বনাই আমাৰ কাৰণে সোনকালেতো কিবা কথাটো কৈ দিয়ক আৰু বনাম কৈছিলে ৰাস্তাটো এতিয়ালৈকে বনা নাই আমিতো মানে আপোনালোক কিবা কাউন্সিলহঁতক মানে আমি ৰখোঁতে এতিয়ালৈকে মানে ঘৰ চৰ একো মানে বনাব পৰা নাই সেইটো বনাম কৈছিলে এতিয়ালৈকে বনা নাই আমিতো ছাৰ্ভেটো